Good evening friends, Gyanjyoti Digital Class সকলকে স্বাগতম জনালো। আমি যেটো এডিআৰই এক্সাম দি আহি গম পালো যে এনেকুৱা কোৱেশ্চন আহিছে। গতিকে এতিয়া ফৰ্থ গেটত আহিবলগীয়া যিখিনি ইম্পৰ্টেন্ট একদম মাষ্ট বি ইম্পৰ্টেন্ট চাব। এনেকুৱা ধৰণৰ কথাবোৰ খুব দিবলৈ লৈছে আজিকালি পৰীক্ষাবোৰত একদম সিম্পল কথা, কিন্তু এই বস্তুবোৰ আমি এৰি থৈ অহা হয়। গতিকে আজি আমি এনেকুৱা কোৱেশ্চনবোৰ কেনেকেনো সলভ কৰে তাকে শিকোৱা হ'ব। একদম সিম্পল, একো নাই। আপোনালোকে খালি পৰীক্ষাৰ আগত যোৱাৰ আগত ভিডিঅ'টো নাচোৱাকৈ নাযাবই, সেইটো নাচালে প্ৰব্লেম হ'ব। এটা চাওক, আমাৰ যদি এনেকুৱা থাকে, আমাক ইয়াত ক'ব তলত 4টা অপশ্যন দিব, ভগ্নাংশত দিয়া থাকিব। কি হ'ব তাৰ আনসাৰটো? আমি কি কৰিম? একো নকৰোঁ, যেটা সংখ্যাৰ ওপৰত 8 থাকিব, মানে যেটা সংখ্যাৰ ওপৰত 12ডাল থাকিব, সিমানটা 9 তলত দি দিব। কেইটা ওপৰত 12 আছে? এটা সংখ্যাৰ ওপৰত আছে, এটা 9 দি দিব। ওপৰত কি দিব? ডাইৰেক্ট 5। এইটো আনসাৰ, একো কৰিব নালাগে, তাক ডাইৰেক্ট আনসাৰ পাই গ'ল। সেকেন্ড একে ধৰণে ইয়াত এইটো যদি মই কৰোঁ, ইয়াত কেনেকৈ কৰিম? এইবোৰ ট্ৰিক লগাই থাকিব। ইয়াত হ'লে কি কৰিব? দুটা সংখ্যাৰ ওপৰত 12 আছে নে? মানে দুটা সংখ্যাৰ ওপৰত 12 আছে, গতিকে কেইটা 9 দিম? দুটা 9 দিম। ওপৰত কি দিম? যিটো সংখ্যা আছে সেইটো লিখিম, 79/99। একদম সিম্পল। এটা তেনেকুৱা ধৰণৰ এই সংখ্যাটোত কি কৰিব? এতিয়া ইয়াততো এটা সংখ্যাৰ ওপৰত 12 আছে, গতিকে মই কি কৈছিলোঁ অলপ দেৰি আগত কৈ আছিলোঁ যে এটা সংখ্যাৰ ওপৰত 12 থাকে সেইটা আপোনালোকে 9 দিব। ইয়াত কেইটা 12 আছে? এটা 12 আছে, এটা 9 দিব। 9 দিলো। কেইটা সংখ্যা নাই চাওকচোন, কেইটা সংখ্যাৰ ওপৰত 12 নাই? এটা সংখ্যাৰ ওপৰত 12 নাই, গতিকে 12 নাইকিয়া সংখ্যাটোৰ ওপৰত সেইদিনা 0 দি দিব। যিটো সংখ্যাৰ ওপৰত 12 নাই কেইটা সংখ্যা? এটা, গতিকে এটা শূন্য ইয়াত মই লগাই দিলোঁ। বাকী ওপৰত কি হ'ব বুলি কৈছিলোঁ মই? ওপৰত কেনেকুৱা সংখ্যা আহিব? ওপৰতো ডাইৰেক্ট আহিব কি? 47। 47টো আহিবই লাগিব, 47 আহিবই লাগিব। দুটা সংখ্যা আছে ন, 47 আহিব। কিন্তু যিটো সংখ্যাৰ ওপৰত 12 নাই সেই সংখ্যাটো মাইনাছ কৰি দিব। যিটো সংখ্যাৰ ওপৰত 12 নাই সেই সংখ্যাটো আপোনালোকে মাইনাছ কৰি দিব। গতিকে এতিয়া আনসাৰ আমি আহি গ'ল আৰু ইয়াৰ পৰা যিটো পালে সেইটোৱে আনসাৰ হ'ব। পৰীক্ষা তাত চাব 43, 46, 44 মান হ'বনে? 43 মান হ'ব চাগে। 43/90 ইয়াৰ আনসাৰটো। এই ধৰণে আমি কৰিব পাৰোঁ, একদম সিম্পল। আকৌ কৈছোঁ চাওক, যেটা সংখ্যাৰ ওপৰত 12 থাকে সেইটা 9 দিব, বাকী ওপৰত থকা সংখ্যাটো ওপৰতে পাতি দিব। এইটোত প্ৰব্লেম নাই, এইটো একো জেমেলা নাই। ইয়াৰ ক্ষেত্ৰত কি কৰিম? যেটা সংখ্যাৰ ওপৰত 12 আছে সেইটা 9 দিলোঁ, দিয়াটো দিলোঁ, ওপৰত যিটো সংখ্যা আছে সেইটো পাতি দিলোঁ, কাম সিমানে। কিন্তু ইয়াৰ ক্ষেত্ৰত আমি দেখা পালোঁ যে সংখ্যা দুটা আছে কিন্তু এটাৰ ওপৰত 12 আছে। এনেকুৱা থাকিলে কি কৰিম? তলত যেটাৰ ওপৰত 12 আছে সেইটাই দিলোঁ, এই নথকা সংখ্যাটোৰ কাৰণে শূন্যটো আহি গ'ল। একেধৰণে ওপৰত যিটো আছে পাতিমেই, ইয়াত যেনেকৈ পাতি লৈছিলোঁ, খালি নাইকিয়া সংখ্যাটোৰ ওপৰত যে 12 নাছিলে, নাইকিয়া সংখ্যাটো মাইনাছ কৰি দিব। এইটোৱে হ'ল আপোনালোকৰ আনসাৰ। একেধৰণে এতিয়া এইটো যদি মই কৰোঁ তেনে কেনেকৈ কৰিম? এই সংখ্যাটো কি ধৰণে কৰিম? ইয়াত আপোনালোকে একো কৰিব নালাগে। প্ৰথম কি ক'ব? কেইটা সংখ্যাৰ ওপৰত 12 আছে চাওকচোন। দুটা সংখ্যাৰ ওপৰত 12 আছে, 9 কেইটা দিম? দুটা। কেইটা সংখ্যাৰ ওপৰত 12 নাই? এটা সংখ্যাৰ ওপৰত নাই, শূন্য। গতিকে ওপৰত কি থাকিব? 235টোতো আহিবই। মই কি কৈছিলোঁ? যিটো সংখ্যাৰ ওপৰত 12 নাই সেই সংখ্যাটো মাইনাছ কৰি দিম, হৈ গ'ল। আনসাৰ পাই গ'ল। আনসাৰ কিমান পাব? 233/990। যদি কটাকটি যায় কটাকটি কৰি দিব আৰু, সেইখিনি মই কৰি থকা নাই। যদি কটাকটি যায় ইয়াতকৈ সৰু হয়তো সৰু হ'বও পাৰে, সৰু সংখ্যা তলত থাকিবই এনেও দেখিব অপশ্যনত, সেইখিনি কৰি পেলাব। মেইন থিমটো এইখিনিলৈকে কৰিলে আপোনালোকে হৈ গ'ল। এতিয়া এইখিনিলৈকেতো কৰিলোঁ, তো মই হেৰিছোঁ এই সংখ্যাবোৰ থাকিলে এনেকুৱা সংখ্যাবোৰত কেনেকৈ কৰিম? এনেকুৱা সংখ্যাবোৰ এতিয়াতো আমাৰ ধৰক শূন্য, আগত শূন্য থাকিলে আপোনালোকৰ প্ৰব্লেম নাই, মই বুজি পালোঁ। যদি আগত 1 থাকে, এই 1 থকা সংখ্যাবোৰ কেনেকৈ কৰিব? তেনেকুৱা সংখ্যাবোৰৰ এটা কৰা ষ্টাইল আছে, বেলেগ একো নাই, একদম ছেইম। 1 আছে ন, সংখ্যাটো 1টো আগত পাতি ল'ব, বাকী কাম আপোনালোকে ইয়াৰ কৰিব। ইয়াৰ কৰিবলৈ কেইটা সংখ্যাৰ ওপৰত আছে? শূন্য। কেইটা সংখ্যাৰ ওপৰত আছে? দুটা ওপৰত আছে, গতিকে মই তলত 9 কেইটা দিম? দুটা। 9 দুটা, গতিকে ওপৰত কি আছিলে? 50। এইটো আনসাৰ। এইটো কৰি দিলে ইয়াৰ পিছত ষ্টেপটো ভাঙিব জানে নাই? 99 এগুণ এনেকৈ পূৰণ কৰে ন, এইটোৰ লগত এইটো পূৰণ কৰি দিয়ে, 99 × 1, ওপৰ সংখ্যাটো প্লাছ কৰি দিয়ে, 50/99। গতিকে 99 + 50 কিমান হ'ব? 140। 140/99। এনেকৈ ধৰণে কৰিব পৰা যায়। এতিয়া সেইটো তেনেকৈ ধৰণে কৰিবলৈ কেনেকৈ কৰিব? এতিয়া সেইটো কওকচোন, কি ধৰণে হ'ব? কি ধৰণে হ'ব? এতিয়া ধৰা ক'ব যে 2টো আছে, 2টো মই আগলৈ দি দিম। গতিকে ওপৰত দুটা সংখ্যাৰ ওপৰত আছে, 9 দুটা সংখ্যাত দিলোঁ, ওপৰত মই দি দিলোঁ 49। এইটো হৈ গ'ল। ইয়াৰ লগত ইয়াক পূৰণ কৰি দিলে, 99 কৰি দিলে, 99 × 2 + 49 / 99। আনসাৰ পাই যাব। এই ধৰণে আপোনালোকে এইখিনি কৰিব পাৰিব। ইয়াৰ বাহিৰত একো পেটাৰ্ণ নাহে, দশমিকৰ চাই যাব এইকেইটা। ইয়াৰ বাহিৰে যদি আহে আপোনালোকে মোক ক'ব যে এনেকুৱা আহিছিলে,
চাব মই একদম ডাঠি কৈছোঁ আপোনালোকক এইকেইটা বাহিৰে কোনো আহিব নোৱাৰে এইকেইটা যদি আপোনালোকে ক্লিয়াৰ ৰাখে এইকেইটাই ছাফিচিয়েণ্ট এনেই আপোনালোকে নিজৰ প্ৰেক্টিছ কৰিবলৈ যি টি লগাই ল'ব পাৰে নিজৰ প্ৰেক্টিছৰ কাৰণে কি লগাব এতিয়া ধৰক 3.47 এটা ওপৰত বাৰ দিব পাৰে তাৰপিছত আকৌ এইফালে দি দিলে 3.829 দুটা সংখ্যাৰ ওপৰত বাৰ দি ল'লে এইবোৰ নিজে প্ৰেক্টিছ কৰি থাকিব আৰু বাকী এইখিনিতো কি কৈছে এতিয়া এইটোকে যেনিবা মই কৰি দিওঁ বুলি ভাবিলোঁ এইটো কৰি দিলেনো মই কেনেকৈ কৰিম কেইটা সংখ্যাত বাৰ আছে দুটা সংখ্যা আছে আগত 3 আগতে ৰাখিব দুটা সংখ্যাৰ ওপৰত বাৰ আছে দুটা সংখ্যা 9 দিলোঁ এটা সংখ্যাত নাই গতিকে 0 দিলোঁ গতিকে ইয়াত গোটেইটো ইয়াত দি ল'ব 829 মাইনাছ কেইটা সংখ্যাৰ ওপৰত নাই 8ৰ ওপৰত নাই এনেকৈ ধৰণে কৰিব লাগিব প্ৰচেছটো একো নাই ইজিলি এনেকৈ কৰিব সেইখিনি বহুত ধন্যবাদ ভিডিঅ'খিনি চোৱাৰ বাবে মই ভাবোঁ এইখিনি হয় আপোনালোকে বহুতখিনি উপকৃত হ'ব এনেকৈ ধৰণে প্ৰেক্টিছ কৰিব ধন্যবাদ থেংক ইউ